হেল্ল' এভৰিৱান, আজি বনাবলৈ ওলাইছোঁ আমাৰ বাগানৰে পুঁই শাক। কুমলীয়া পুঁই শাকটো ধুনীয়াকৈ গুটি ওলাইছে, তাকে ভাবিলোঁ বোলো আজি এয়াকে বনোৱা যাওক। যিহেতু ঘৰতে আছে, ইয়াক কাটি কিনি সকলোবোৰ ৰেডি কৰি লৈছোঁ। এয়া বেহাৰ, আদা, নহৰু, জলকীয়া চব ৰেডি। আৰু লগতে দি লৈছোঁ কেৰাহীত তেল। গৰম হৈ গৈছে, এতিয়া দি দিম পিঁয়াজখিনি। পিঁয়াজখিনি ধুনীয়াকৈ লৰাই ৰঙচুৱা হোৱাৰ পিছত আলু ৰঙালাওখিনি দি দিলোঁ। মই কিন্তু এইখন তৰকাৰীত ৰঙালাওটো অলপ বেছিকৈ দি খাই ভাল পাওঁ, কাৰণ এইটো শাকৰ লগত ৰঙালাওটো অলপ বেছিকৈ দি বনাই খাবচোন, বৰ সোৱাদ হয়। তাতে আদা নহৰুখিনি আৰু বেহাৰখিনি পিচি থোৱাখিনি দি দিলোঁ। ইয়াতে হালধি, নিমখ অলপ, কালাৰিং, জলকীয়া গুড়া মানে কাশ্মীৰী মিৰ্চ। মই ইয়াতে শুকান জলকীয়া ইউজ কৰা নাই। শুকান জলকীয়া পিচি খালে বেছিকৈ বেয়া, সেইকাৰণে মই কেঁচা জলকীয়াই বেছি ইউজ কৰোঁ। কালাৰ হ'বৰ কাৰণে অলপ কাশ্মীৰী মিৰ্চ দিছোঁ। তাতে দি দিলোঁ পুৰৈ শাকখিনি কাটি থৈছিলোঁ, সেইখিনি ধুনীয়াকৈ ধুই মেলি নিগৰাই থৈ এতিয়া দি দিলোঁ ইয়াতে। দি ধুনীয়াকৈ অলপ লৰাই ল'লোঁ। লৰাই লৰাই ল'ম বুলি ভাবিছিলোঁ, কিন্তু বহুতখিনি হৈ গ'ল কাৰণে ভাপত দি দিলোঁ, তেতিয়া সোনকালে হৈ যায় আৰু। দেখিছেনে, খুব ধুনীয়া হৈ উঠিছে আৰু সিজিছেও, দেখিয়ে গম পাইছে নিশ্চয় ন। এই শাকটো কিন্তু অলপ টাইম ভাপত দিলে ধুনীয়াকৈ সিজি উঠে আৰু বেছি পানী দি সিজাব লগা নহয়। ধুনীয়া হৈ উঠিছে, খাবলৈ পৰা হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।